হয়নে ভাল এখন যদি সিনেমা যদি বনে তাৰ পৰা ল'ৰা ছোৱালীয়ে ভাল কথা শিকে বা আমি ভাল এটা মেছেজ পাওঁ কিন্তু মই আপুনি এটা কথা কওক ফেশ্বন ইণ্ডাষ্ট্ৰিটোৱে কি প্ৰভাৱ পেলায় হয়নে আজি চাব ফেশ্বন ইণ্ডাষ্ট্ৰিয়ে মই কালি মই এটা ভিডিঅ'ত কৈছিলোঁ ফেশ্বন ইণ্ডাষ্ট্ৰি এইটো শিকোৱা নাই যে অসমীয়া সাজপাৰ কেনেকৈ ভালকে একচুৱেলি পিন্ধিব লাগে মুগা হওক পাটৰ হওক যি আছে এইবিলাক কেনেকৈ পিন্ধিব লাগে সিহঁতে কিন্তু নিশিকায় সিহঁতে অকল লেংটা হ'ব শিকায় গোটেই বডিটোত ওলাই থাকিব ইফালে টাটু থাকিব সিফালে টেটু থাকিব তলফালে গোটেই উলিয়াই দিব মানে কম্পিটিশ্যন কোনে কিমান বেছি উলিয়াব পাৰে আজি মই মেছেজ দেখাব পাৰোঁ এজন ছিংগাৰ হয় তেওঁ নলবাৰী চাইডৰ তেওঁ মাজতে খুব মোক গালি দিছিলে মোৰ এগেইনষ্টত পষ্টটো লিখিছিলে আজি মই তেওঁক মেছেজ দিছে দে মই মেছেজটো পঢ়ি দিম আপুনি ৰিয়েল কয় দাদা ফাৰ্ষ্ট টাইম ময়ো বেয়া পাইছিলোঁ বাট এতিয়া বুজিছোঁ ৰিয়েল কোৱা জনক কোনেও হজম কৰিব নোৱাৰে কোনো প্লেনিং নাথাকে মানে এইটো দেখিছোঁ সেইটো কৈ দিয়ে আৰু প্ৰব্লেমটো হ'ল মই নিগেটিভ ছাইডবিলাক কম মানে ধৰক এতিয়া আপোনাক মই আজি লগ পাইছোঁ আপোনাৰ মই নিগেটিভখিনি কম কিছুমানে মোক গালি দিয়ে যে ভালখিনি তেওঁৰ কিয় এপ্ৰিচিয়েট কৰা নাই ভালখিনি এপ্ৰিচিয়েট কৰা দৰকাৰ নাই মোৰ মতে আপোনাৰ নিগেটিভিটিখিনি যদি মই দেখাই দিম তেতিয়া আপুনি কথাটো শুনি আপুনি ৰিফৰ্ম হ'ব বা আপুনি নিজকে মানে সেইখিনি ঠিক কৰিবলৈ শুদ্ধ কৰিব সেইটোৱে দৰকাৰ আজি ডেটত নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল কঞ্জলুকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু তেখেত কিন্তু এতিয়া বৰ্তমানৰ একদম ছ'চিয়েল মিডিয়াৰ চেনচেশ্যন হয় তেখেতক দেখিলে সবেই চিনি পাব সকলোৰে পৰিচিত তেখেত হৈছে আমাৰ অতি মৰমৰ তেখেত হৈছে ঋতু কলিতা ঋতু কলিতা আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ একদম আহি বিৰাট ভাল লাগিছে আৰু আপুনি যে কৈছে মৰমৰ বুলি কৈছে মৰমৰ বুলি কৈছোঁ কাৰণ কিয় মই আপোনাক ফ'ল' কৰোঁ আপুনি যিবিলাক মানে কথা কয় সেইটো অপ্ৰিয় হ'লেও কিছু ক্ষেত্ৰত কিন্তু সত্যতা যেন অনুভৱ হয় কাৰণ মই চাই কেতিয়াবা হাঁহিও থাকোঁ কাৰণ কমেণ্টবোৰ পঢ়োঁ তলত কমেণ্টবোৰ বৰ বেলেগ ধৰণৰ আহে কেতিয়াবা মই ভাল পাওঁ নিগেটিভ কমেণ্ট আহিলেও সেইটো আশীৰ্বাদ বুলি ধৰোঁ সেইবিলাকৰ পৰা বহুত কথা শিকিব পাৰি তেতিয়া মই অকণমান ৰিফৰ্ম হওঁ আৰু সেইটোৰ পৰা আৰু মই ভালেখিনি হৈছোঁ আগতে মোৰ অকণমান মুখত কিবা কিবি কথা শব্দ ওলাইছিল সচৰাচৰ মানে ভিডিঅ'খিনিত কিন্তু লাইভত মই গালি দিম এতিয়াও সেইটো চেঞ্জ কৰা নাই কিন্তু ভিডিঅ'খিনিত অকণমানকৈ চেঞ্জ কৰিছোঁ কাৰণ বহুত ভাল মানুহ ছিনিয়ৰ মানুহবিলাকে এতিয়া চাই ভিডিঅ' কৰে যে হেৰি আপোনাৰ ভিডিঅ' চাই আছোঁ গতিকে তেনেকুৱা আৰু মানে কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় স্পষ্টবাদী হ'লেও মানুহে কিছু ক্ষেত্ৰত বেয়া পায় কিন্তু আপোনাৰ এনেকুৱা অনুভৱ হয় এইটো মোৰ ব্যক্তিগত অনুভৱ যে মই যিহেতু ফ'ল' কৰোঁ আপোনাক তো এনেকুৱা লাগে যেন কেতিয়াবা আপুনি এনেকুৱা কিছুমান সঁচা কথা কৈ দিয়ে সেইবোৰ আচলতে বহুতে মনতে ভাবে কিন্তু ক'ব নোৱাৰে আৰু আপুনি এই কথাবোৰ মনলৈ আপোনাৰ কেনেকৈ আহে পটককৈ যে কৈ দিয়ে তাকে আচলতে কথাবিলাক কি হয় মই যিবিলাক দেখোঁ এতিয়া আজি মই আপোনাৰ তাত আহিছোঁ আপোনাৰ লগত কথা পাতি মই কিবা এটা অনুভৱ হ'ব সেইটোৰ ওপৰত মই আকৌ ভিডিঅ' কৰিম তেনেকুৱা আৰু মানে তেনেকৈ অনুভৱৰ পৰা বা প্ৰেক্টিকেলি মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হয় তাৰ ওপৰত একচুৱেলি মই ভিডিঅ' বনাওঁ এনেকুৱা নহয় যে কিবা স্ক্ৰিপ্ট লিখিম কিবা এনেকুৱা কথা পাতিম কিবা লিখা মেলা কোনো ছিষ্টেম নাই কোনো প্লেনিং নাথাকে মানে সেইটো দেখিছোঁ সেইটো কৈ দিম আৰু প্ৰব্লেমটো হ'ল মই নিগেটিভ ছাইডবিলাক কম মানে ধৰক এতিয়া আপোনাক মই আজি লগ পাইছোঁ আপোনাৰ মই নিগেটিভখিনি কম কিছুমানে মোক গালি দিয়ে যে ভালখিনি তেওঁৰ কিয় এপ্ৰিচিয়েট কৰা নাই ভালখিনি এপ্ৰিচিয়েট কৰা দৰকাৰ নাই মোৰ মতে আপোনাৰ নিগেটিভিটিখিনি যদি মই দেখাই দিম তেতিয়া আপুনি কথাটো শুনি আপুনি ৰিফৰ্ম হ'ব বা আপুনি নিজকে মানে সেইখিনি ঠিক কৰিবলৈ শুদ্ধ কৰিব সেইটোৱে দৰকাৰ আজি ডেটত ৰিচেণ্টলি মই ক'ব পাৰিমনে একদম খোলাকে কওক ৰিচেণ্টলি মই মাজতে কিবা ফটোগ্ৰাফীৰ ওপৰত কিবা এটা দুই এষাৰ কৈছিলোঁ কওঁতে লাষ্টত মই গ'লোঁ ফেশ্বন ইণ্ডাষ্ট্ৰীৰ কথা কোৱা গ'লোঁ মোৰো মুখখন মানে হেৰি নাই না প্লেনিং নাথাকে আপোনাক কোৱাৰ নিচিনা গৈ লাষ্টত ফেশ্বন ইণ্ডাষ্ট্ৰীত সোমাই গ'লোঁ কিবা আধা মিনিট নে 1 মিনিট কিবা কৈছিলোঁ অকণমান মানে কথা কোৱা ধৰণটো চাগে অকণমান মোৰ হেৰি হ'ল অকণমান বেয়া হ'ল
চবে জামুৰ খাই উঠিল মানে ইনষ্টাগ্ৰামত দেই মোক চবে গালি দিলে ইভেন যিখিনি মডেল নহয় তেওঁলোক ছিংগাৰ হয় বা চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহ হয় তেওঁলোকো মোক গালি দিলে তাৰে ভিতৰত কিছুমান পডকাষ্টো কৰে দেই নাজানো মানে তেওঁলোক মানে ডিপ্ৰেছনে না কিয়ে খুব এক্টৰ আছিল আজিকালি পডকাষ্ট কৰে যিকি নহওক তাহাঁতেও মোক সমালোচনা কৰিলে কিছুমানে বহুত বেয়াকে গালিও দিলে কথাটো হ'ল মই কথাখিনি সঁচাই কৈছিলোঁ হা বাকী যিখিনি নৰ্মেল যিখিনি মানুহ তাহাঁতে কিন্তু মোক সদায় এপ্ৰিচিয়েট কৰিছে আৰু সেই ভিডিঅ'টোতো এপ্ৰিচিয়েট কৰিছে কিন্তু ইনষ্টাগ্ৰামত যিখিনি মডেল হওক এক্টৰ হওক ছিংগাৰ হওক কিবা হওক মানে গোটেইবিলাকে নহয় তাৰে বেছিভাগে কিন্তু মোক গালি দিলে যে আপুনি এনেকৈ কিয় ক'ব মানে ফেশ্বন ইণ্ডাষ্ট্ৰীৰ যিবিলাক ডাৰ্ক ছাইড যিবিলাক সেইখিনি মই কিয় ক'লোঁ মোক গালি দিলে চাওক মই এটা কথাতে মই কৈছোঁ এতিয়া আপুনি চাওক মিউজিক ইণ্ডাষ্ট্ৰীত আপুনিতো মিউজিকৰ লগত জড়িত আপুনি বহুত মানে ভাল গাইছে বা মই শুনিছোঁ আপুনি চাব মিউজিক ইণ্ডাষ্ট্ৰীত বা মিউজিক ইণ্ডাষ্ট্ৰী বা সংগীতে সমাজখনৰ বহুত অনুদান দিয়ে হয়নে প্ৰভাৱ পেলায় ধৰক ভাল ভাল গান যদি লিখে আমি শুনি থাকোঁ আৰু সেই গানৰ পৰা সমাজখন প্ৰভাৱিত হয় হয়নে যেনেকৈ ভূপেন হাজৰিকাহঁতে ইমান ধুনীয়া ধুনীয়া গান গাইছে সমাজৰ কাৰণে হওক জাতিৰ কাৰণে গান গাইছে সেইবিলাক বস্তু এতিয়াও সমাজখনত আমাৰ প্ৰভাৱ পৰে পজিটিভ মানে হেৰি আৰু মানে পজিটিভ ছাইডটো তেনেকুৱা প্ৰভাৱ পেলায় বা চিনেমা ইণ্ডাষ্ট্ৰীও প্ৰভাৱ পেলায় হয়নে ভাল এখন যদি চিনেমা যদি বনে তাৰ পৰা ল'ৰা ছোৱালীয়ে ভাল কথা শিকে বা আমি ভাল এটা মেছেজ পাওঁ কিন্তু মই আপুনি এটা কথা কওক ফেশ্বন ইণ্ডাষ্ট্ৰীটোৱে কি প্ৰভাৱ পেলায় হয়নে আজি চাব ফেশ্বন ইণ্ডাষ্ট্ৰীয়ে মই কালি মই এটা ভিডিঅ'ত কৈছিলোঁ ফেশ্বন ইণ্ডাষ্ট্ৰীয়ে এইটো শিকোৱা নাই যে অসমীয়া সাজপাৰ কেনেকৈ ভালকৈ একচুৱেলি পিন্ধিব লাগে মুগা হওক পাটৰ হওক যি যি আছে এইবিলাক কেনেকৈ পিন্ধিব লাগে সিহঁতে কিন্তু নিশিকায় সিহঁতে অকল লেংটা হ'ব শিকায় গোটেই বডিটোত ওলাই থাকিব ইফালে টাটু থাকিব সিফালে টেটু থাকিব বুজা নাই তলফালে গোটাই উলিয়াই দিব মানে কম্পিটিশ্যন কোনে কিমান বেছি উলিয়াব পাৰে মানে যিমানে বেছি লেংটা সিমানে বোলে ভাল ফেশ্বন একচুৱেলি তেনেকুৱা হয়নে নহয় কওক মই বেছি সংখ্যকৰ কথা কৈছোঁ কিন্তু তাৰ মাজতে দুই এটা ফেশ্বন শ্ব' হয় ট্ৰেডিশ্যনৰ ওপৰত বা আমাৰ যিমানখিনি ট্ৰাইবছ আছে ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত বা অসমীয়া সাজপাৰৰ ওপৰতো হৈছে কিন্তু বেছিভাগ 99% যিবিলাক ফেশ্বন হয় সেইবিলাকৰ কোনো প্ৰভাৱেই নাই মানে বেয়া প্ৰভাৱ পেলায় ভাল প্ৰভাৱ একো নাই তাতে মানে যিমানে উলংঘ হ'ব পাৰে সিমানে ভাল ফেশ্বন বুলি ভাবে আৰু চাব ফেশ্বন ইণ্ডাষ্ট্ৰী যেতিয়া তেওঁলোকে ৰেম্পত যেতিয়া খোজ কাঢ়ে কিবিলাক মিউজিক বজায় এই ডিজে মিউজিক যিবিলাক ক্লাবৰ যিবিলাক মিউজিক মানে এণ্টায়াৰ কালচাৰটোৱে বেয়া তাহাঁতক মই সমালোচনা কৰি কাক সমালোচনা তাহাঁতক মানে তাহাঁতক গামোচা দিব লাগে মালা পিন্ধাব লাগে তাহাঁতৰ এইকাৰণে গাত লাগে কথাটো বুজি পাইছেনে মই কি কৈছোঁ তেনেকুৱা আৰু তেনেকৈ মই কিছুমান কথা কোৱা যায় আৰু আপোনাৰ মনৰ অনুভৱটো শ্বেয়াৰ কৰিছে আৰু সেইটোৱে এতিয়া কথা হ'ল কি ফেশ্বন ইণ্ডাষ্ট্ৰী বুলি ক'লে আপুনি কোৱাটো মানে কিছু কিছু ক্ষেত্ৰত হয়তো সত্য হ'ব পাৰে সেইটো আপোনাৰ মনৰ অনুভৱ কিন্তু মোৰ অনুভৱটো হ'ল যে হয় মানে অকল ফেশ্বন ইণ্ডাষ্ট্ৰী বুলি নহয় কিছু কিছু ক্ষেত্ৰত যেন আমাৰ যিবিলাক আজিকালি আবুৰতাটো হওক অকল মহিলা বুলিয়ে নহয় পুৰুষৰ ক্ষেত্ৰতো সেইটো দেখে যেনেকৈ যেতিয়া মানে আপুনি যে মানে কথাটো ক'লে সেইটো লৈ কৈছোঁ ফেশ্বন বুলি ক'লে এইটো নুবুজায় যে মানে সদায় যে এটা কিবা বেলেগ এটা অপেনলি বস্তুটো কৰিব লাগিব সেইটো নহয় কিন্তু নিজক কেনেকৈ প্ৰজেক্ট কৰিব আমাৰ অসমীয়া কালচাৰটো কেনেকৈ ধুনীয়াকৈ মানুহৰ সন্মুখলৈ উলিয়াই নিব সেইটো কিন্তু বহুত দৰকাৰী সেইটো কৰা উচিত কিন্তু সেইটো নকৰে সচৰাচৰ হয় মানে কিছু কিছু ক্ষেত্ৰত দেখোঁ আপুনি যেনেকৈ ক'লে মানে কি ডিজে মিউজিক লগায় বা কিবা কিন্তু ময়ো কিছুমান ফেশ্বন মানে হেৰিত যাওঁ তেতিয়া আমাৰ অসমীয়া সংগীতটো খুব কম লগায় খুব কম সেইটো আপুনি একচেপ্ট কৰক খুব কম বেছিভাগে আপোনাৰ ডিজে মিউজিক ক্লাবিং কালচাৰত যিবিলাক গান চান বজে ৱেষ্টাৰ্ণ কালচাৰ সেইবিলাকৰ গান বজায় তাকে আৰু কিছু কিছু ক্ষেত্ৰত এইটো সত্যও হ'ব পাৰে কাৰণ চবৰে অনুভৱ বেলেগ গতিকে মোৰ অনুভৱটো মই ক'লোঁ মই তেনেকুৱা পাইছোঁ তাৰমানে সেইকাৰণে ক'লোঁ আৰু এই যিটো কৈছে অপেন কথাটো কৈছে যে মানে কাপোৰ কানি নোহোৱাৰ কথাটো সেইটো লৈ মই কওঁ যে মানে কি হয় নিজক যেতিয়া মানুহে প্ৰজেক্ট কৰে তেতিয়া এটা মানে শালীনতা মানুহৰ প্ৰত্যেকটো অকল ফেশ্বন ইণ্ডাষ্ট্ৰী বুলিয়ে মই নকওঁ অন্য ক্ষেত্ৰতো শালীনতা বোধটো আচলতে বহুতেই প্ৰয়োজন মানুহৰ আপোনাক ঋতু কলিতা বুলি বহুতে জানে যে আপুনি ছ'চিয়েল মিডিয়া চেনচেশ্যন এতিয়া বৰ্তমান কিন্তু আপোনাৰ মানে হয়তো আপোনাৰ ফেমিলি
বা আপুনি কি কৰে এইখিনি হয়তো আমাৰ বহুতো দৰ্শকে জানিব বিচাৰিব গতিকে অকমান তাৰ বিষয়ে জানিব বিচাৰিম মই একদম সৰু সুৰা বিজনেছ কৰোঁ এক নম্বৰ কথা আৰু গুৱাহাটীত মোৰ ফেমিলি থাকে মানে মোৰ ৱাইফ আৰু মোৰ ল'ৰা ছোৱালী আমি 4জন মেম্বাৰ বাকী মোৰ মা দেউতা গাঁৱত আছে এতিয়াও আছে দাদা 2জন আছে এনেকুৱা আৰু মানে একদম সৰু ফেমিলি আমি চিম্পল ফেমিলি টকা পইচা নাই কিন্তু সুখত থাকো আৰু আপুনি যেনেকে এতিয়া ছচিয়েল মিডিয়াত যেনেকে আপুনি অপেনলি কথাবিলাক কয় আপোনাৰ ঘৰৰ ক্ষেত্ৰতো তেনেকুৱাই নে একদম একো মই লোকধাক মানে তেৰা বেকাকে কথা পতা চিষ্টেম নাই যি আহে কৈ দিয়ে মনতে একেবাৰে আৰু ঘৰৰ মানুহে মোক প্ৰথমতে অকমান গাড়ী চালিও দিছিল পিছত তেওঁৰ যিবিলাক মোৰ মানে ৱাইফৰ কথা কৈছো তেওঁৰ কিছুমান ফ্ৰেণ্ড আছে বান্ধৱী আছে বহুত ভাল ভাল ঘৰৰ মানে আমি তেনেকুৱা লগৰবিলাক আছে কেনেকে ধৰা মোৰ ল'ৰাও ভাল স্কুলত পঢ়ি আছে মানে খুব ভাল ভাল ফেমিলিৰ মানুহবিলাকে তেওঁৰ লগত যেতিয়া কথা পাতে নাই তেওঁৰ কথা কোৱা ধৰণটো বেয়া হ'ব পাৰে কিন্তু তেওঁ একচুৱেলি ভাল কথা পাতে আৰু বহুত মানুহে অসমৰ বহুত মানুহে তেওঁক ছাপোৰ্ট কৰে তুমি সেইটো তেওঁক গালি নিদিবা বা হেৰি নকৰিবা তেওঁক ছাপোৰ্ট কৰা তো তেতিয়া তেওঁ অকমান চেঞ্জ হৈছে লাহে লাহে প্ৰথমতে অকমান মোক খং চং কৰিছিল কিন্তু এতিয়া সিমান হেৰি নকৰে আৰু ঠিক আছে দে বুলি কয় আচলতে কি হয় আপোনাৰ পজিটিভ নিগেটিভ দুইটা চাইডে সকলো ক্ষেত্ৰতে থাকিব নহয় জানো গতিকে আপোনাৰ আচলতে যদি মানুহে পজিটিভ চাইডটো বিচাৰে তেতিয়াহ'লে পজিটিভ পাব আপুনি যে কৈছে আপুনি অফ কেমেৰা মোক কৈছিলে বহুত মানুহে বেয়া পায় বুলি কিন্তু মই ভাবো যে ভাল পোৱা মানুহো বহুত আছে নহয় জানো কথাটো কাৰণ ঋতু কলিতাক পাৰ্চনেলি মই লগ পাইছো তেখেত এজন খুব চিম্পল মানুহ আৰু ধুনীয়াকে আমি কথা পাতিছো একদম যিটো মানুহে কয় লেবেল বুলি আজিকালি এষাৰ কথা আছে ন লেবেল দেখায় বুলি অকমান যেতিয়া পপুলাৰ হয় মানুহবিলাক লেবেল দেখায় আৰু সেই লেবেলটো মই পাইছো গতিকে ঋতু কলিতাৰ মাজত কিন্তু সেইটো নাই নহয় জানো আৰু সেইটো কাৰণে মই যিটো পাৰ্চনেলি পাইছো সেইটো আমাৰ দৰ্শকৰ আগত কৈছো এই লেবেলৰ ওপৰত আপোনাক সুধিম যে বহুত মানুহ এনেকুৱা থাকে যে অকমান কিবা এটা পাই গলে মানে সদায়তো মানে পপুলাৰিটিটো সদায় নাথাকে নহয় জানো কিন্তু কিছু কিছু মানুহৰ ক্ষেত্ৰত এই লেভেলটো দেখুৱা যায় আপুনিও নিজৰ ক্ষেত্ৰত কেতিয়াবা পাইছে নেকি একচুৱেলি লেভেলটো মই একেবাৰে নিদিম মোৰ লেভেল এটিটিউড একেবাৰে নাই এটা বস্তু খালি মোৰ ক্ষেত্ৰত আছে সেইটো হ'ল ৱে অফ এক্সপ্ৰেছন ৱে অফ স্পিকিংটো মানে মোৰ ভাল নহয় ভাল নহয় আৰু ভাল এটা কাৰণতে নহয় কাৰণ চাওক এইটো এটা মাৰ্কেটিং বুলি ক'ব লাগিব এতিয়া মই যদি ছ'চিয়েল মিডিয়াত যদি অকণমান যদি পপুলাৰ হ'ব লাগে অকণমান যদি মোক কথা ক'ব লগা হয় বা মোক যদি দুজন মানুহ যদি মোক চিনি পাব লগা হয় মই অকণমান নৰ্মেলি গ'লে নহ'ব হা মই এটা আপোনাক চিম্পল এটা এক্সাম্পল দি আছোঁ এটা যেতিয়া নিউজ বজাই নহয় ভাল এটা চেনেলে তাত কিছুমান প্ৰিকেপ দিয়ে নহয় জাৰ্ক বুলি যিটো কয় বা আপোনালোকৰ পডকাষ্টত কিছুমান প্ৰিকেপ দিয়ে আৰু প্ৰিকেপখিনি হ'ল একদম ভিতৰৰ মেইন পইণ্টখিনি যিটো মানে এনেকুৱা লাগে এনেকুৱা আছে নেকি ভিতৰত ঠিক আছে সেইটো ক'ব গ'লে মাৰ্কেটিং হা মানে এটা ৱে অফ মানে এক্সপ্ৰেছন বা ৱে অফ প্ৰেজেণ্টেশ্যন হয়নে হয়তো ভিতৰত হয়তো সিমানখিনি তেনেকুৱা ভিডিঅ' নাই কথা নাই কিন্তু যাৰখিনি তেনেকুৱা দিয়ে ঠিক মোৰ ভিডিঅ'টো তেনেকুৱা দুই এটা কাম কৰোঁ যাতে মানুহে যাতে চাই দেই সেইটো এটা কথা আৰু তো কিন্তু মই আৰু এটা কথা কওঁ এতিয়া চাওক আপোনাৰ চেনেলটো আপুনি ইমান দিনৰ পৰা কাম কৰিছে মই আজি আহি আপোনাক দেখি মানে ইমান ভদ্ৰ মহিলা ঘৰ চৰ ইমান ধুনীয়া ইমান ভাল ইমান মানে আপুনি ইমান ভাল ফেমিলিৰ মানুহ মানে ভাল ফেমিলিৰ আপুনি ব্যক্তি হয় মহিলা হয় আপোনাৰ চেনেলটো কিয় গ্ৰ' হোৱা নাই জানেনে প্ৰব্লেমটো হ'ল আপুনি যে বেছি যে মাৰ্জিত বেছি যে ভদ্ৰ প্ৰব্লেমটো সেইটো বুজা নাই আজিৰ সমাজখনে সদায় ফাল্টু বস্তুবিলাক শ্বেয়াৰ কৰে আজি মই যদি গালি দিম নহয় ছ'চিয়েল মিডিয়াত মোৰ বস্তুটো শ্বেয়াৰ কৰিব কিন্তু শ্বেয়াৰ কৰা যদি এইটো ৰিয়েলাইজ নকৰে যে সেই বস্তুটো যে শ্বেয়াৰ কৰিলোঁ বেয়া বস্তুটো তেওঁৰ যে পাৰ্চনেলিটিটো বেয়া হৈ গ'ল সেইটো বস্তুটো ৰিয়েলাইজ নকৰে আপুনি যদি বহুত ভালকে যদি কামবিলাক কৰে নহয় আপোনাক কোনো নাচায় ৰাইট কথাটো বুজি পাইছেতো মানে আজিকালি এনেকুৱা কন্ট্ৰভাৰ্চিয়েল হ'ব লাগিব বেয়া হেৰি কৰিব লাগিব তেতিয়াহে মানুহে বেছিকে শ্বেয়াৰ কৰে মানে কেনেকুৱা এতিয়া চাওক আপুনি ইমান ধুনীয়াকৈ কথা পাতিছে মই এতিয়া কথা ক'বলৈ ভয় লগা হৈ গৈছে মানে ভদ্ৰ মহিলাৰ আগত কথা পাতি আছো মানে সেইটো মই আপোনাক ৰেচপেক্ট কৰি কৈছো বাৰু চাওক মানে কেনেকুৱা আৰু আপুনি মই এইটো বিচাৰো যে মই বা আপুনি
আমি কথাখিনি বেয়াকৈ ক'ম কিন্তু মেছেজটো ভাল হ'ব লাগে বাৰ্তাটো ভাল হ'ব লাগে যাতে সমাজখনৰ কাৰণে আমাৰ অলপ হ'লেও অৰিহণা থাকে এদিন হ'লেও যাতে নাম লয় আজি মই মেছেজ দেখাব পাৰোঁ এজন ছিংগাৰ হয় তেওঁ নলবাৰী ছাইডৰ তেওঁ মাজতে খুব মোক গালি দিছিলে মোৰ এগেইনষ্টত পষ্টটো লিখিছিলে আজি মই তেওঁক মেছেজ দিছে দেই মই মেছেজটো পঢ়ি দিম সি ভাল ছিংগাৰ ইভেন জুবিন দাৰ লগত ষ্টেজত পাৰফৰ্ম কৰে ল'ৰা হয় হা তেওঁ মই মেছেজটো পঢ়ি দিছোঁ মই নামটো নকওঁ বাৰু আপুনি ৰিয়েল কয় দাদা ফাৰ্ষ্ট টাইম ময়ো বেয়া পাইছিলোঁ বাট এতিয়া বুজিছোঁ ৰিয়েল কোৱাজনক কোনেও হজম কৰিব নোৱাৰে সেইবাবে প্ৰব্লেম হয় আপুনি ৰিয়েল ট্ৰেকত গৈ আছে এদিন হয়তো বুজিব গুড লাক এনেকৈ দিছে মই ৰিপ্লাই দিছোঁ থেংক ইউ ব্ৰাদাৰ লগ পাম বাৰু এনেকৈ থেংকছ বুলি দিছে তো তেনেকুৱা কথা মই যিটো ক'লোঁ আৰু আপোনাৰ ৱে অফ প্ৰেজেণ্টেশ্যনটো বেয়া হ'ব পাৰে কিন্তু এদিন এদিন বুজিব তেনেকুৱা কথা আৰু গতিকে সেইকাৰণে আৰু কোনোবাই যদি মোক ট্ৰল কৰে বোলে এই কথা ভালকে ক'ব নাজানে আৰু সঁচাকৈ নাজানো আমি যেনেকৈ ঘৰত কথা পাতোঁ বা লগ বন্ধুৰ লগত কথা পাতোঁ মই আৰু এতিয়া আপোনাৰ কেমেৰাটো দেখি মই আৰু বেলেগ হ'ব নোৱাৰোঁ এই কেৰেক্টাৰটো মোৰ নাই তাৰমানে আপুনি মানে যেনেকুৱা তেনেকুৱা হয় হয় তাকেতো সেইটো ভাল লাগিছে কিন্তু মানে কি আৰু তেনেকুৱাই হ'ব লাগে আচলতে মানুহ কিন্তু মানে এই খোলাকে যে আজি কথাখিনি কৈছে এই গ্ৰ' হোৱা কথাটো যে ক'লে এইটো কিন্তু ৰাইট কথা মই আচলতে মোৰ যিটো মোৰ অনুষ্ঠানবিলাকলৈ এনেকুৱা মানুহ কেতিয়াবা আনিছিলোঁ যি মানুহে সমাজৰ কাৰণে এটা ভাল বাৰ্তা দিব পাৰে বা মানুহৰ যাতে ভাল হওক কিন্তু তেনেকুৱা ধৰণৰ আপোনাৰ ভিডিঅ'বোৰ শ্বেয়াৰ খুব কম হয় সেইটো আপুনি ঠিকেই কৈছে কিন্তু কেতিয়াবা যেতিয়া কন্ট্ৰভাৰ্চিয়েল যেতিয়া দিয়া হয় নহয় তেতিয়া আপোনাৰ শ্বেয়াৰিঙো হয় মানুহে চাইও ভিউজো হয় সেইটো একদম ৰাইট কথা কিন্তু কোনো মানুহে কেতিয়াবা কয় যে এনেকুৱা মানুহক কিয় এনেকুৱা মানুহে মাতিবা এনেকুৱা মানুহ মাতিব নালাগে সেইটো কথা নহয় আচলতে কিছুমান মানুহৰ এতিয়া মোৰ ধৰক নহয় মানে আৰ্নিং সোৰ্সটো অকল পডকাস্টেই নহয় জানো কিছুমান মানুহৰ থাকে তেওঁলোকেতো তেনেকুৱাই কৰিব লাগিব ৰিয়েল ফ্যাক্ট হয় আচলতে এইবিলাক মোক যেতিয়া ফাৰ্স্ট টাইম এজনী ভণ্টি এগৰাকী মোক মাতিছিলে আপোনাৰ চিনাকি তেওঁ মই যেতিয়া ফাৰ্স্ট টাইম যেতিয়া মই তেওঁৰ পডকাষ্টত গ'লো বহুত ভাল মানুহে চৌকল ভাল মানে চৌকল বুলি কৈছো মুখাবিন্দ ভদ্ৰলোকবিলাকে পোষ্ট লিখিছে তেওঁলোক ডাঙৰ ছিংগাৰো আছে ডাঙৰ এক্টৰো আছে ডাঙৰ প্ৰডিউচাৰো আছে মানে গাত লাগি গ'ল যে এইবিলাক মানুহ কিয় মাতিছে ওকে বুজিছো একেদিন মানে ছ'চিয়েল মিডিয়াত মোক লৈ খুব হেৰি কৰিছিল আৰু তেওঁলোকে যুঁজিছিল কিন্তু এতিয়া তেওঁলোকে ৰিয়েলাইজ কৰে তাহাত ক'ত আৰু আমি ক'ত সেইটোৱে বিশেষকৈ লাষ্ট টাইম মই এখন চিনেমা এখনত ভাৰী হনুমেন বুলি চিনেমাখনত সেইখনৰ মই ৰিভিউ দিছিলোঁ তাৰে কোনোবা এজনে এক্টৰ হয় কিবা ভিলেন হৈছে নে কি হৈছে সিও মোক হেৰি কৰিছে সিও মোক ট্ৰল কৰিছে আপুনি কোন হয় কথা ক'ব লগা ইউ আৰ নট দ্য পাৰ্চন টু গিভ এ ৰিভিউ ইন এ ফিল্ম আছামিজ ফিল্ম এনেকৈ কিবা কিবি কৈছে আৰু মানে আমি ক'ব নোৱাৰোঁ তাৰমানে মুখা পিন্ধা ভদ্ৰলোক লাগে তাৰমানে এনেই ভাল বুলি ক'ব লাগে তেতিয়াই তেওঁলোকৰ লগত আমাৰ সম্বন্ধটো ভালে থাকিব মানে কি হৈছে জানেনে সমাজত এটা বিৰাট এটা ডাঙৰ এটা বেমাৰ আছে আপুনি এবাৰ ৰিয়েলাইজ কৰে না নাজানো চাহ চিনাকিৰ বেমাৰ চাহ চিনাকিৰ সমস্যা তাৰমানে কি জানেনে এতিয়া আপোনাক মই লগ পালো এতিয়া আজিৰ পিছত মোৰ কি হ'ব জানেনে আপোনাৰ এগেইনষ্টত মই কথা ক'ব নোৱাৰা হ'ম বাইদেউৰ মই ঘৰত গৈছো বাইদেউৰ ঘৰত মই চাহ খাইছো বাইদেউ এদিন মোক ইণ্টাৰভিউত মাতিছিলে বুজি পাইছে এইটো এটা বিৰাট ডাঙৰ বেমাৰ মোৰ ক্ষেত্ৰতো মই সেইটো প্ৰব্লেম পাওঁ ঠিক আছে তেনেকুৱা এতিয়া ধৰক আপুনি ধৰক কেতিয়াবা আপুনি ছ'চিয়েল মিডিয়াত কিবা ভিডিঅ' বনাব এতিয়া মোৰ এগেইনষ্টত আপুনি কথা ক'ব নোৱাৰা হৈ যাব কৈছে তেওঁতো মই চিনি পাওঁ ঋতু কলিতাটো মোৰ তাততো এদিন আহিছে বা মানুহজনটো ভালেই কিন্তু মই যদি কালি যদি মই এটা বেয়া কাম কৰোঁ নহয় আপুনি হয়তো মনে মনে থাকিব কিন্তু আপুনি মোৰ এগেইনষ্টত সমাজত একো নকয় বা ছ'চিয়েল মিডিয়াত একো পষ্ট নকৰে এইটো কিন্তু বিৰাট বেয়া বেমাৰ আৰু সেই বেমাৰটো মোৰ তাত অকণমান কমকৈ আছে কাৰণে মোক মানুহে অলপমান ট্ৰল কৰে মাজতে মই জুবিন দাৰ লগত বহুত সময় দিছোঁ অলমষ্ট 7-8 বছৰ তেওঁৰ লগত ঘূৰিছোঁ একেলগে ৰাতি দিনে ঘূৰিছোঁ আৰু খুব বন্ধুৰ নিচিনা ভাইটিৰ নিচিনা তেওঁৰ লগত আছিলোঁ এতিয়া বহুত মানুহে কয় যে আপুনি খাই পাত ফলা আপুনি গাদ্দাৰী
আপুনি পৰজীৱী, আপুনি পেৰাচাইট, মানে যাতা আৰু গালি আৰু জুবিন দাৰ লগত থকাৰ পিছতো জুবিন দাক কিয় সমালোচনা কৰা, মই বোলে খাই পাত ফলা বোলে কিবা কিবি আৰু মানে কি টাৰ্ম দিছে মোক লৈ মই নাজানো আৰু মানে অগণন। এতিয়া কথাটো হ'ল ঠিক আছে, মই তেওঁৰ লগত মোৰ চাহ চিনাকি আছিল বা মোৰ এটা ৰিলেশ্যন আছে বুলি মই তেওঁক সমালোচনা নকৰিম নেকি? বেয়াখিনিয়ে সমালোচনা কৰিছো, এনেইতো তেওঁক মই কিবা একদম মানে কিবা মেকিং কৰি কিবা এডিট কৰি পেলাই মই এটা ভিডিঅ' বনোৱা নাই। মানে ভালটোক মই বেয়া মই কেতিয়াও প্ৰেজেণ্ট কৰা কিবা তেওঁৰ ভুল দেখিছো মই কৰিছো, হয়নে? এইটো এটা বৰ ডাঙৰ বেমাৰ হৈ গৈছে তাৰমানে। হয়, সেইটো কথাও সত্য বাৰু। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছিলোঁ যে আজিকালি কিন্তু এটা সময়ত, সেইটো মোৰ এটা অনুভৱ কাৰণে আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ এটা সময়ত আছিলে আমাৰ ঈশ্বৰ মানে ভগৱান, কালি আমাৰ মা দেউতাই শিকাই আহিছিলে যে বিষ্ণু, কৃষ্ণ, হনুমান আমি পূজা কৰোঁ বা শংকৰদেৱৰ যিটো আমাৰ সংস্কৃতি এইখিনিয়ে আছিলে। কিন্তু আজিকালিৰ দিনত বিভিন্ন ধৰণৰ আপোনাৰ ওলাইছে, মানে ধৰক তন্ত্ৰ মন্ত্ৰই হওক বা অন্যান্য বহুত আছে। চ' এই বিষয়ত আপুনি কি ক'ব? আধ্যাত্মিক কথা সুধিলে আপুনি। আধ্যাত্মিক মানে আপোনাৰ চিন্তাটো কেনেকুৱা তাৰমানে এই কথাটোৰ, এইটোৰ ওপৰত আপোনাক সেইকাৰণে সুধিছোঁ। মানে যে মানে আমাৰ যে ৱৰ্শ্বিপ যে কৰোঁ এতিয়া যে কিবা বিভিন্ন ধৰণৰ ওলাইছে বস্তু, ধৰক মানুহে কোনোবাই ধৰক কিবা তন্ত্ৰ মন্ত্ৰ কৰিলে, কোনোবাই ধৰক কিবা বেলেগ ধৰণৰ এটা মানে বেলেগ ধৰণৰ এটা কথাই ক'লে, ধৰক এই আজি মই বোলে কিবা তেজপাত পুৰি দিলোঁ এনেকুৱা হ'ল কিবা, মই জাষ্ট কথাটো কৈছোঁ সেইটোৰ ওপৰতে কৈছোঁ। কাৰণ এইটোৰ বিষয়ে ভিতৰে ভুনকে এইটো মানে এটা কথা চলি আছে, সেইকাৰণে আপুনি যিহেতু স্পষ্টবাদী সেইকাৰণে সুধিছোঁ এইটোৰ ওপৰত আপুনি কি ক'ব এইটো বিষয়ত? মই এই তন্ত্ৰ মন্ত্ৰ এইবিলাক মই বিশ্বাস নকৰোঁ, আৰু সেইবিলাকে কিন্তু আমাৰ মানে ধৰ্মীয় হেৰি ক্ষেত্ৰত মানে একো প্ৰভাৱ নেপেলায়, ভাল প্ৰভাৱ একো নেপেলায়, এইবিলাক অন্ধবিশ্বাস বুলিয়ে ক'ব লাগিব। কিন্তু এটা কথা দে, এই যে আপুনি ক'লে নহয় মানে আমি যে আগতে বেলেগ ধৰণে পূজা কৰিছিলোঁ, আজিকালি বহুত ডাইভাৰ্চিটি আহি গ'ল, বিভেদ বহুত আহি গ'ল। প্ৰব্লেমটো হ'ল আমি সেই বস্তুটো ধৰি ৰাখিব পৰা নাই। এতিয়া আজিকালি চাব বহুত ধৰ্মৰ নামবিলাক নকওঁ, বহুতবিলাক পূজা আছে, কিছুমানে অমুক পূজা কৰে, কিছুমানে অমুক, গুৱাহাটীতো আছে কিছুমানে অমুক সংস্থা আছে মানে পূজা কিবা কিবি আছে আৰু বেলেগ ধৰ্ম, ঠিক আছে, মানুহ মানে কনফিউজ হৈ যায় আচলতে কি কৰিম এনেকুৱা। এই বস্তুবিলাক হ'ল আমি ভগৱানক সন্মান দিয়াৰ আগতে আমি মানুহক সন্মান নিদিওঁ। এতিয়া আপুনি আৰু মই যদি কিবা এটা যদি কৰিব যাওঁ নহয় এক লগত, এটা সময়ত কি হ'ব, আপোনাৰ আৰু মোৰ মাজত যেতিয়া ৰিলেশ্যন বেয়া হ'ব নহয়, তেতিয়া মই এটা বেলেগকে কিবা এটা খুলি দিম। ধৰ্মীয় ক্ষেত্ৰতো তেনেকুৱা হৈছে, বহুত আছে। ভাঙা ঘৰত এটা আছে চাবচোন, বহুত ডাঙৰকে আছে, তাৰপিছত ক'ৰবাত আছে, হয়নে? কিন্তু একো নাই এইবিলাক, কিন্তু আৰে ভগৱানটো এটাই না। এইবিলাক ডাইভাৰ্চিটি বুলি ক'ব লাগে আৰু একচুৱেলি। আৰু এইটো যে নামবিলাক ক'ব নোৱাৰি, নহ'লে কেছ কৰিব, আপোনাকো কেছ কৰিব এইবিলাক যদি দিয়ে নহয়, পুৰা লাগি যাব। সেইটো হয়, এইবিলাক ডাইভাৰ্চিটি এইবিলাক বস্তুৱে সমাজখন নষ্ট কৰিছে আজিৰ ডেটত। কিন্তু এনেকুৱা হ'ব নালাগে, পলিটিকেল পাৰ্টি টাইপ হ'ব নালাগে, ক্লাব টাইপ হ'ব নালাগে। মই কি কৈছো বুজি পাইছেনে? যে মোৰ এটা ক্লাব আছিল, আমি 20 জন আছিলো, কিবা কথাত একদিন পাৰ্টি কৰিলো, খানা খালো, মাৰামাৰি হৈ গ'ল, তাৰপিছত আৰু বেলেগ জেগাত এটা পাৰ্টি খুলিব নালাগে। ধৰ্মীয় ক্ষেত্ৰখনতো তেনেকুৱা হৈছে ক'ব গ'লে। আমি বস্তুবিলাক ৰিয়েলাইজ নকৰো দিছোন আমি, কাৰণ এটা বস্তু সোমাই যাওঁ নহয়, আমি সেইটোকে ছাপোৰ্ট কৰো, বাকীবিলাকক আমি বেয়া পাওঁ। কিন্তু ধৰ্মীয় ক্ষেত্ৰতো তেনেকুৱা হৈ আছে, আৰু তেনেকে বহুত ধৰ্ম ক্ৰিয়েটো হৈছে। এইবিলাক ক্ৰিয়েটহে, এইবিলাকতো অৰিজিনেলি নাছিল, মানুহে ক্ৰিয়েট কৰিছে। আৰু এইটো মানে এটা কনফিউজনৰ সৃষ্টি কৰিছে, মানে এইটোৰ পৰা এতিয়া মানুহ এনেকুৱা হৈ গৈছে যে কি কৰিম আমি তেনেকুৱা। চাব, মই এটা কথা কওঁ, লাগিলে ভিডিঅ'ত কাটি দিব, কিবা অকমান কন্ট্ৰভাৰ্চি হ'ব পাৰে। বহুত মানুহ আছে, বহুত আগৰ মানে যিখিনি আমাৰ যিখিনি কি কয় উচ্চ যিখিনি জাতি বুলি কওঁ, সেই জাতিখিনিয়ে সৰু সুৰা জাতিক সন্মান নকৰিছিল, সেইকাৰণে বহুত মানুহ বেলেগ ধৰ্মত কনভাৰ্ট হৈছে। আপুনি ৰিয়েলাইজ কৰে নে এইটো বস্তু? সেইটো হয়, হয়নে? ৰিয়েলাইজ কৰোঁ। তাৰমানে আমি আমাক সন্মান নিদিওঁ, সেইকাৰণে তেওঁলোকে বেলেগ ধৰ্মত গুচি গৈছে। কিছুমানে হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মত যে গৈছে যে, কাৰণ আমি সন্মান নিদিওঁ। কিছুমান খ্ৰীষ্টিয়ান হৈছে, চাব কিয় হৈছে, কাৰণ আমি কম এই জোতা নোসোমাবি, এই পাৰ্চটোত এই লেডাৰৰ পাৰ্চ, কিবা পাৰ্চ মন্দিৰত। আমাৰ নিয়ম নীতি বহুত বেছি, ভগৱানে কিন্তু কোৱা নাই, কিন্তু আমাৰ হেৰিয়ে বনাইছে,
আমাৰ যিবিলাক গুৰু হয় যিবিলাক আমি উচ্চ স্তৰৰ মানে ব্যক্তি বুলি ভাবো তেওঁলোকে এইবিলাক নিয়ম বনাইছে সেইকাৰণে কিছুমান মানুহ খ্ৰীষ্টিয়ান হৈছে কাৰণ খ্ৰীষ্টিয়ান ধৰ্মত চাৰ্চত গ'লে আপুনি চব পিন্ধি যাব পাৰে জোতা পিন্ধি যাব পাৰে তাত ফেচিলিটি আছে হয়নে কিন্তু আমাৰ ইয়াতে একদম বেলেগ কাৰবাৰটো মানে সেই আৰু উপাসনা কৰা বস্তুটো ডাইভাৰ্চিটি বহুত ডাইভাৰ্চিটি মানুহে ক্ৰিয়েট কৰিছে আৰু সেইকাৰণে আজিৰ সমাজত আপোনাক মই বেয়া পাওঁ ঘৃণা কৰোঁ আপুনি অমুক ধৰ্মৰ মানুহ আপুনি মোক বেয়া পায় এইবিলাক একচুৱেলি ক্ৰিয়েশ্যন কৰিছে মানুহে আমি অফ কেমেৰা পাতিছিলোঁ যে মাজতে আপুনি মানে কৈছিলে যে ফটোগ্ৰাফীটো প্ৰেগনেঞ্চি ফটোগ্ৰাফীৰ ওপৰত কিবা কৈছিলে প্ৰব্লেম হৈছিলে অকণমান কেনেকুৱা ধৰণৰ কথা কৈছিলে মই নাজানো আচলতে সেইকাৰণে সুধিছোঁ কি ক'ম আৰু এতিয়াতো গমেই পাইছে এতিয়া বলিউডৰ আৰু ইভেন হলিউডৰো ইণ্টাৰনেশ্যনেলি ষ্টাৰবিলাকে কি কৰিছে তেওঁলোক যেতিয়া প্ৰেগনেণ্ট হয় একদম পেটটো উলিয়াই পেলাই বিকিনি শ্বুট কৰে হয় হয় দেখিছে নে কেতিয়াবা ছ'চিয়েল মিডিয়াত পাইছিলোঁ বৰ মানে চাব নোৱাৰে বেয়া লাগে ইভেন দীপিকা পাডুকন হাতো তেনেকুৱা ফটোশ্বুট কৰিছে এইটো কি এইবিলাক কি ট্ৰেণ্ড মাজতে মোৰ ভাইটি এজন ফটোগ্ৰাফাৰ এজন আহি কেনে ক'লে যে আজিকালি দাদা অসমতো হয় এইবোৰ বোলো কি কোৱা কি মানে কি তেওঁলোকে কি পায় বা কি বুজাব খোজে আৰু ফটোশ্বুটটো কৰে আৰু ছ'চিয়েল মিডিয়াত দিয়ে বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰে কিবা কৰে এইবোৰ আৰু এইটো কিবা দৰকাৰ আছে নেকি আপুনি কওকচোন এইটো আচলতে আমি লেডি এগৰাকীক বা নাৰীক যি ধৰণে সন্মান দিব লাগে সন্মান কেতিয়া দিম সন্মানটো তেওঁ যোগ্য হ'ব লাগিব হয়নে আজি আমি ধৰা মই হিন্দু ধৰ্মৰ মানুহ আমি চাব নাৰীৰ ৰূপত আমি বেছি ভগৱানক পূজা কৰোঁ লক্ষী পূজা এইটো পূজা সেইটো পূজা চাব কিমান আছে কালী পূজা সৰস্বতী পূজা হয়নে নহয় কিমান আছে মা দুৰ্গা পূজা কৰোঁ মা কামাখ্যা এইবিলাক চব নাৰীৰ ৰূপতে পূজা কৰোঁ যে আজি নাৰীৰ ৰূপক যদি আমি মানুহবিলাকে যদি এনেকুৱা যদি ৰূপত যদি সমাজত যদি উপস্থাপন কৰোঁ আমি যদি তেনেকুৱা প্ৰেজেণ্ট কৰোঁ তেতিয়া আমাৰ ভুল হয়নে নহয় সেইটো হয় আচলতে কিছুমান বস্তু মানুহে আচলতে এটা সময়ত আছিলে এইবিলাক বস্তু নাছিলে দেখা পোৱা নাই মানে এতিয়া আজিকালিহে দেখিবলৈ পাওঁ এইবিলাক মেটাৰনিটি ফটোশ্বুট কিবা বেলেগ বেলেগ ফটোশ্বুট এইবিলাক হৈ থাকে বাৰু কিন্তু মানে এখন ফটো মই বলিউডৰে দেখা পাইছিলোঁ মানে ফটোখন চাবই নোৱাৰি ইমানেই বেলেগ ধৰণে কৰিছে কিন্তু আমাৰ মানে আগৰ যিখিনি মানুহ তেওঁলোকেতো আগতে কৈছিলে যে যিমান পাৰি মানে অলপ দিনলৈকে যেনেকৈ যেতিয়া প্ৰেগনেণ্ট হয় এগৰাকী মহিলা এটলিষ্ট 3 মাহলৈকে ইমান বাহিৰলৈ ওলাবলৈও দিয়া নাছিলে ৰেষ্টত থাকিব দিছিল বিভিন্ন ধৰণৰ কথা আহি পৰে ন আজিকালি বস্তুবোৰ অলপ বেলেগ হৈ গৈছে সেইটোৱে কথা আৰু চাব হয় আৰু চাব ধৰক তেওঁ ছ'চিয়েল মিডিয়াত ফটো দিয়ে কিবা দিয়ে তেনেকুৱা মেটাৰনিটি ফটোশ্বুটৰ হাজবেণ্ডজনে কি কৰে তেওঁ এইটো বস্তু লাজ নাপায় নেকি আজি গোটেই ফেমিলিখনৰ কণ্ট্ৰলটো তেওঁৰ আণ্ডাৰতে থাকে হয়নে এজ এ গাৰ্জিয়ান হি ইজ ওৱান এন আৰ্মি অফ দ্য ফেমিলি হয়নে নহয় তেওঁ কি ধৰণে সেইটো বস্তু এপ্ৰুভ কৰে যে ঠিক আছে তোমাৰ এই ফটোশ্বুটৰ মেটাৰনিটি ফটোশ্বুটৰ ফটো তুমি হেৰিত দিয়া ছ'চিয়েল মিডিয়াত দিয়া হয়নে কথাটো মই সেইটো আচৰিত লাগে মই মানে অকণমান ডুৱেল মিনিং কৰি ক'লোঁ যে আমি যেতিয়া সৰুতে এই মেলাত যেতিয়া যাওঁ নহয় বেলুনটো যেতিয়া ফুলাওঁ নহয় অমুক কালাৰৰ বেলুন এনেকৈ বেলুনটো লৈ লৈ আমি ঘূৰাইছিলোঁ দেখাইছিলোঁ বস্তুটো ফুলাইছেতো তেওঁৱে আৰু তেওঁৱে যদি এপ্ৰুভ কৰে এইটোতো বেলুন নহয় না তেওঁ হ'ল তোমাৰ পত্নী হয়নে যদিও প্ৰতি তেওঁ নাৰী হয় হা ক'ব গ'লে তেওঁক সন্মান দিব লাগিব না তুমি কি ধৰণে এপ্ৰুভ কৰিলা যে চবে মানুহে চাওক লেংটা ফটো এটা মেটাৰনিটি বুলি কয় কি বুলি কয় এইবিলাক কিবা দৰকাৰ আছে নেকি অকণমান শালীনতাটো থাকিব লাগে সমাজখনত হয়নে ঠিক আছে আপোনাৰ ল'ৰা ছোৱালী পিছত বহুত বোলে প্ৰ'মেক্স লেভেলৰ হ'ব তাহাঁতে এইবিলাক মাইণ্ড নকৰিব তাহাঁতৰ নাম XYZ কিবা একদম মানে ৰবটিক নাম হ'ব সেইটো পিছৰ কথা সেইটো অৱস্থা কিন্তু এতিয়ালৈ অহা নাই হয়নে এতিয়া আপোনাৰ ল'ৰা ছোৱালী জন্ম পোৱা নাই ঠিক আছে আপোনাৰ এতিয়াহে প্ৰেগনেণ্ট হৈছে আপোনাৰ ৱাইফ কিন্তু আপোনাৰ লগৰ বা ওচৰে পাজৰে থকা সমাজখনত কিন্তু সৰু ল'ৰা ছোৱালী আছে তাহাঁতে সেই বস্তুটো কি দেখিব তাহাঁতেওতো কেতিয়াও এইটো বস্তু পজিটিভলিটো কেতিয়াও নলয় সেইখিনি গতিকে সেইখিনি জ্ঞানটো থকাটো দৰকাৰ সৰ্বসাধাৰণ মানুহৰ মই সেইকাৰণে দুই এটা কথা পাতিছিলোঁ আৰু এটা মনৰ পৰা এটা বস্তু যদি চাওঁ কিছু কিছু মানে কাপোলৰ হয়তো ল'ৰা ছোৱালী হয়তো নাইও মানে কথাটো কৈছোঁ জন্ম হোৱা নাই বা
তেওঁলোকৰতো মানে অকমান হয়তো এই এনেকুৱাবোৰ দেখিলে বুকুখন বিষাব পাৰে মই মোৰ মানে এটা ব্যক্তিগত কথা কৈছো মানে মই মনৰ পৰা কৈছো কথাটো একদম আপুনি একদম ভাল কথা কৈছে মই মানে হেৰি সিম্পেথি হিচাপত কৈছো যে কিছু কিছু কাৰবাৰ হয়তো নাথাকিব পাৰে এই বস্তুবোৰ যেতিয়া কৰা হয় তেওঁ যেতিয়া দেখা পাব তেতিয়া মনটো অলপ হলেও বেয়া লাগিব আৰু এটো যেটো মানে কনসেপ্ট যে নহয় যে আজি এটো বহুত ডাঙৰ প্ৰবলেম কিন্তু হয় মানে এটো হার মানে পার্সেন্টেজ বাড়ি আছে এটো এতিয়া বহুত ডাঙৰ সমস্যা হয় ডাঙৰ সমস্যা হৈছে হয় নে এটো হস্পিটালত গলে গম পায় হয় হয় যেবিলাক হেৰি মেটাৰনিটি হস্পিটাল যেবিলাক আছে যত মেটাৰনিটি ট্ৰিটমেন্ট হয় তাত আপুনি গম পাবো এতিয়া এটো হার বহুত বাঢ়িছে মানে কনসেপ্ট নহয় হয় হয় আৰু যদি এতিয়া যদি মোৰ যদি ওয়াইফ কনসেপ্ট হৈছে মই যদি ফটো দেখো আলটিমেটলি হেখিনি মানুহ অকমান দুখ লাগে তো আমাৰ কিয় পোৱা নাই আমি কিটো এটা সন্তান কিয় পোৱা নাই দেখাব লাগে কি আছে ক'ব গলে দেখাব নালাগে এইবিলাক কিছুমান কথাত প্ৰাইভেট হিচাপে থাকিবলৈ দিব লাগে নহয় না ৰাখিব লাগে প্ৰাইভেচি ৰাখিব লাগে আৰু ভাল লাগিলে কথা পাতি আপোনাৰ লগত প্ৰাইভেচি তাতে ৰাখিব নালাগে যে আপোনাৰ যদি অকমান বেয়া গুণ আছে সেইখিনি দেখাই দিনা যদি ইমান হিম্মত কৰা ওপেনলি কৈ দিও ৰাইট ঠিকে কৈছে আসলে কি আজি আপোনাৰ লগত কথা পাতি অলপ হাঁহিলো দেই দৰ্শকক মোৰ হাঁহি উঠিলে কিছু কথা গতিকে তাৰ কাৰণে বেয়া নাপাব কিন্তু মানে কি আৰু অলপ ফানি মোমেন্ট টাইপো হৈছে ন কথাবিলাক আপুনি খুলাকে কৈ দিয়ে যে সেইটো কাৰণে আৰু ভাল লাগিলে আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু আসলতে মোৰ যিসকল ব্যক্তি আহে মোৰ অনুষ্ঠানলৈ প্ৰত্যেকৰ পৰা এটা মেছেজ বিচাৰো আমাৰ দৰ্শকৰ কাৰণে তো আপোনাৰ পৰা এটা মেছেজ বিচাৰিছো আচ্ছা বাইদেউৰ তাত আহি মোৰ খুব ভাল লাগিল আৰু কনজলীয় পডকাষ্ট মই চাওঁ দেই কিন্তু মই ভবা নাছিলো যে তেওঁ মোক নিমন্ত্ৰণ দিব কাৰণ জানো বিৰাট ভদ্ৰ মহিলা একদম দেখাই বিৰাট একদম গম পাইতো মানে গম পাই আৰু এৰিষ্টক্ৰেট মানে অকমান মানে কি কয় এটো যিকি নক ভদ্ৰ মহিলা তো ভাবিছো কতনো মোক মাতিব কিন্তু মোক মাতিলে মোৰ ভাল লাগিল মানে এইবোৰ দেখি থাকিলে একচুয়ালি মোৰো ৰেসপন্সিবিলিটি বাঢ়ি যায় যে মই কি ধৰণে সোশ্যাল মিডিয়াত থাকিম কাৰণ এওঁ আজি মাতি দিছে মানে কি একচুয়ালি তেওঁ মোক কৈছে যে মেছেজ দিয়ক একচুয়ালি তেওঁ মোক মেছেজ দিলে যে তুমি এনেকুৱাকে কামবিলাক কৰিবা যাতে সমাজে তোমাক যাতে ৰেসপেক্ট দিয়ে সন্মান দিয়ে তো তেনেকুৱা কথা মই মেছেজ এটাই দিব খোজো আপুনি যি কাম কৰে তাৰ পৰা যাতে সমাজে যাতে কিবা এটা যাতে বুজি পায় বা অকমান যাতে শিকে আৰু বিশেষকৈ সোশ্যাল মিডিয়াৰ মানুহখিনিক কওঁ ধৰক আপোনাকো কওঁ বা যিমান ইনফ্লুয়েন্সাৰ আছে সবকে এটা মেছেজ দিব খোজো যিকি কাম নকৰো লাগিলে আমি বেয়াকে কৰো বা কিবাই কৰো লাগিলে অকমান প্ৰেজেন্টেশনটো বেয়া হ'ব পাৰে যাতে অকমান যাতে আমি যাতে দায়িত্ব যাতে লওঁ হা বহুত মানে ইনফ্লুয়েন্সাৰ আছে মই সদায় এটো গাড়ী পাৰো কিছুমান ছোৱালী হওক বা ল'ৰা হওক সিহঁতে একো মেছেজ নিদিয়ে মানে ভাল প্ৰভাৱ একো সমাজত নিদিয়ে তে অকমান বুজি ল'ব লাগে যে আমি কি ভিডিঅ' বনোৱা উচিত কি কন্টেন্ট বনোৱা উচিত কি ধৰণে কথা কোৱা উচিত তো তেনেকুৱা হওক হেতুৱে বিচাৰো বাকি চেনেলটো আৰু সাবস্ক্ৰাইব কৰিব আৰু মইতো কৰি থৈছো অলৰেডি আৰু খুব তেওঁ এলিগেন্টলি কামবিলাক কৰে খুব ভদ্ৰভাৱে মোৰ লগত কথা পাতিলে মোৰ ভাল লাগিছে থ্যাংক ইউ আকৌ লগ পাম আপোনাৰ লগত আজি মোৰ অনুষ্ঠানলৈ আপোনাৰ ইমান বিজি শিডিউল তাৰ মাজত আহি মোৰ অনুষ্ঠানলৈ আহিলে খুব ভাল লাগিলে বহুত বহুত ধন্যবাদ জনাইছো দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো গতিকে মোৰ ভিডিঅ'সমূহ চাবলৈ লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহো বহুত বহুত ধন্যবাদ